বিজেপি দলটোৰ আসলতে নীতি আদৰ্শ যি আছে সেই নীতি আদৰ্শৰ অৱনতি ঘটিছে। সেই নীতি আদৰ্শৰ অৱনতি ঘটিছে কাৰণেই আজি আমি BPF দলৰ পৰা কথা কৈছোঁ, নো ডাউট। কিন্তু মই সেই বস্তুটোক ধিক্কাৰ জনাম যিটো দলে পুৰণা কৰ্মকৰ্তাক ঘটিয়াই লৈ যাব পাৰে, পুৰণা কৰ্মকৰ্তাক ষ্টেজত সোমাব নিদিয়ে। এইটো আসলতে ক্ষমতাই মূৰত ধৰিলে যি হয় সেই ঘটনা ঘটিছে। তাৰ কাৰণে আজি আপোনালোকে চিন্তা কৰক, সাধাৰণ ৰাইজে ইহঁতৰ ব্যৱহাৰ পাতি চাই কেনেকুৱা ধৰণৰ সিহঁতৰ পৰিস্থিতি হ'ব পাৰে, সাধাৰণ ৰাইজৰ মতবাদ কেনেকুৱা ধৰণৰ হ'ব পাৰে। আজি যি নীলেশ্বৰ ডাঙৰীয়াক তাত ঘটিয়াইছে, আমি ফটোত দেখিছোঁ। এই বস্তুটো আসলে গ্ৰহণযোগ্য নহয়, আমি ধিক্কাৰ জনাইছোঁ। হ'ব পাৰোঁ আমি দল ভিত্তিত বেলেগ, কিন্তু আমাৰ যিটো আসলতে চিন্তাধাৰা, আমাৰ যিটো ভাৱধাৰা, সেই ভাৱধাৰাত আমি একদম বাৰুকৈয়ে বেয়া পাইছোঁ যে নীলেশ্বৰৰ নিচিনা এজন ব্যক্তিক সিহঁতে ঘটিয়াই দিয়াটো ক্ষমতাই যে মূৰত ধৰিছে তাৰে এটা নমুনা, তাৰ বাহিৰত আন একো নহয়। আৰু এইটোৰ কাৰণেও সিহঁতৰ নিজৰ জেগাত আজি চাওক, অশোক সিংঘালৰ নিচিনা এজন ইমান ডাঙৰ মন্ত্ৰী এজনৰ ওচৰত যদি সিহঁতৰ ব্যৱহাৰৰ এনেকুৱা অৱনতি হ'ব পাৰে, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ লগত সিহঁতৰ ব্যৱহাৰ কিমান দূৰ যাব পাৰে। গতিকে এইবিলাক চিন্তাধাৰা কৰি আজি মানুহবিলাক চাওক ওলাই আহি আছে। আজি 1.5 মাহ আছে সময় ইলেকশ্যনৰ, আজি আৰু 15 দিন যাব দিয়ক। শিল দল ভাঙি আহি বিভিন্ন দলত চকী থাকিব, মানুহ নাথাকিব।